আমি আজি কলমছ ল'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো ফালে মুভ কৰোঁ যে বেছড অন কলমছ ল' চ' আমাৰ ফাৰ্ষ্ট যোনটো কুৱেশ্যন আছে ইয়াত আমি লিখি দিছোঁ আমাৰ কাৰণে ফাৰ্ষ্ট কুৱেশ্যনটো চ' আমাক ফাৰ্ষ্ট কুৱেশ্যনটো কোৱা আছে ইয়াতে যে টু ইনচুলেটেড কপাৰ চাৰ্জ স্পেয়াৰ্ছ এ এণ্ড বি have their centers separated by a distance of 50 centimeters. So what is the mutual force of repulsion if the charge on each is 6.5 into 10 minus 7 coulomb? So one or 8 আমাক কি কৈছে যে আমাক কৈছে যে দুটা ইনসুলেটেড কপাৰ চাৰ্জ স্ফিয়াৰ আছে এ আৰু বি আৰু সিহঁতৰ চেণ্টাৰৰ পৰা এটা স্ফিয়াৰৰ চেণ্টাৰৰ পৰা আনটো স্ফিয়াৰৰ চেণ্টাৰৰ ডিষ্টেন্সটো কিমান আছে 50 সেন্টিমিটাৰ আৰু দুটা স্ফিয়াৰৰ আমাক চাৰ্জ দিয়া আছে চ' আমাক কি ওলাব দিছে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ ৰিপালচন ওলাব দিছে So it is very easy that based on Coulomb's law হয় equation. So এটা solution to start কৰিছো solution 1 or A. So আমাক ইয়াতে কোৱা হৈছে কি যে এটা চাৰ্জ স্ফিয়াৰ আছে যোনটো ইনসুলেট কৰা আছে সো ফিগাৰটো তোমালোকে বনাব নালাগে বাট মই তোমালোকক জাস্ট বুজাবৰ কাৰণে ফিগাৰটো বনাই দিছোঁ ইয়াতে সো দুটা স্ফিয়াৰ মই বনাইছোঁ ইয়াতে যোনটো ইনসুলেটেড হৈ আছে এইটো স্ফিয়াৰ A এণ্ড লেটছ সে স্ফিয়াৰ B আৰু এটা চেণ্টাৰৰ স্ফিয়াৰৰ পৰা আনটো চেণ্টাৰলৈ ডিষ্টেন্স আমাক কিমান দিয়া আছে 50 সেন্টিমিটাৰ আৰু কোৱা হৈছে যে দুটাৰে চাৰ্জ কিমান সমান হয় 6.5 into 10 to the power minus 7 coulomb আৰু স্ফিয়াৰ B ৰো চাৰ্জ একে 6.5 into 10 to the power minus 7 coulomb তো যেহেতু দুটা চাৰ্জ সিমিলাৰ হয় সাইন একে মানে কি এটা ফোর্স অফ রিপালশন থাকিব তো আমাক হেতু ওলাব দিছে যে ফোর্স অফ রিপালশন কিমান হ'ব এই চাৰ্জ দুটাৰ মাজত So এটা ডাইৰেক্ট আমি কলমছ এপ্লাই কৰিম সো কলমছ আমি জানো যে F equal to force of repulsion between these two charge pair will be equal to কি হ'ব 1/4 pi epsilon naught QA QB divided by R square এটা ইজি সো ইয়াৰ ভ্যালুটো আমি জানো ইয়াৰ ভ্যালুটো কিমান হয় 9 into 10 to the power 9 দেন আমাক QA QB ভ্যালু দিয়া আছে দুটা একে হয় সো QA মানে হয় 6.5 into 10 to the power minus 7 QB মানেও এটোৱে হয় সো একেলগে মই স্কয়াৰ বুলি লিখি দিছো হোল ডিভাইড বাই কিমান হয় R square So R2 centimeter আছে এইবিলাক এসাইড আছে -2 হোল স্কয়াৰ এটো সো এটো আমি যদি সলভ কৰো তো তোমালোকে সলভ করতে খালি ক্যালকুলেটর ইউজ নকৰিবা এটো নাপাহৰিবা কেতিয়াও ক্যালকুলেটর ইউজ নকৰিবা তোমালোকে কাৰণ তোমালোকক বেসিক্যালি যিবিলাক এক্সাম হ'ব এক্সামত তোমালোকক ক্যালকুলেটর ইউজ কৰিব নিদিয়ে সো ক্যালকুলেশন বিলাক তোমালোকে যদি নিজে কৰা তোমালোকৰ কেৱল ফাৰ্ষ্ট হ'ব সো কেনে ক্যালকুলেটর ইউজ নকৰিবা সো এটো যদি আমি সলভ কৰো সো মই এটা এনসাৰটো ডাইৰেক্ট লিখি দিছো এনসাৰটো পাবা তোমালোকে 1.5 into 10 to the power -2 নিউটন So ইয়াৰ দুটা মাজত যোনটো ফোর্স অফ রিপালশন থাকিব এটো কিমান হ'ব 1.5 into 10 - 2 নিউটন পাম আমি সো এটো হল ফার্স্ট পার্ট আমাৰ সলিউশনটো সো ইজি একো প্ৰবলেম নাই ডাইৰেক্ট আমি কলমছ এপ্লাই কৰিছো তাতে সো নেক্সট আমাৰ যোনটো বিট দিয়া আছে কোৱেশ্চনটো কি আছে যে হোৱাট ইজ দা ফোর্স অফ রিপালশন ইহঁত দুটাৰ মাজতে ইফ ইচ স্ফিয়াৰ ইজ চাৰ্জড ডাবল দা এবভ এমাউন্ট মানে এবাৰ যদি এই চাৰ্জ স্ফিয়াৰ দুটা কি কৰিলে ডাবল যদি চাৰ্জ কৰিলো মানে * 2 ডাবল যদি কৰিলো চাৰ্জটো আৰু যদি সিহঁতৰ মাজত যোনটো ডিষ্টেন্স আছিল ডিষ্টেন্সটো কি কৰি দিয়া বুলি কৈছে হাফ কৰি দিয়া বুলি কৈছে সো আগতে ডিষ্টেন্স আছিল 50 সেন্টিমিটাৰ এবাৰ হাফ মানে 25 সেন্টিমিটাৰ ডিষ্টেন্সত ৰাখিব দিছে আৰু চাৰ্জ দুটা কি কৰিছে ডাবল কৰি দিব দিছে তেতিয়া সিহঁতৰ মাজত ফোর্স অফ রিপালশন কিমান থাকিব একবাৰে সহজ হ'ব কোৱেশ্চনটো সো আমাক ইনফৰমেশন সব দিয়াই আছে জাস্ট আমি প্লেস কৰিল হ'ল সো কি হ'ব এনসাৰটো সো বি আমাৰ 1 সো কলমছ ল F equal to 1/4 pi epsilon naught QA QB by R square সো আমি ভ্যালু পুট কৰি নকৰো এবাৰ অলপ ট্ৰিক কৰি পেলাই আমি সলভ কৰিম বস্তুটো কাৰণ আমি আগৰ ভ্যালুটো আমি উলাই থৈছো সো চাবা কেনে কৰিম সো এবাৰ আমাক কি কৰিছে চাৰ্জ দুটা ডাবল কৰি দিছে মানে QA ভ্যালুটো এবাৰ কিমান কৰি দিছে টুৱাইস QA কৰি দিছে আৰু QB ভ্যালুটো কি কৰি দিছে টুৱাইস QB কৰি দিছে ডিভাইডেড বাই এই যোনটো R আছে ইয়াৰটো আধা কৰি দিছে মানে R/2 হোল স্কয়াৰ হৈ যাব 1/4 pi epsilon naught 2 to যা 4 হৈ যাব সো মই QA QB টো এক্সট্ৰাকে লিখি লৈছো ইনটু কি আছে 4 ডিভাইডেড বাই কি হ'ব R square by 4 সো এই 4 টো ওপৰলৈ গুচি যাব সো আলটিমেটলি মই লিখিব পাৰিম যে 16 মানে এটো 4 আৰু 4 16 ইনটু 1/4 pi epsilon naught QA QB by R square সো 16 ইনটু এইখিনি মানে কিমান ভ্যালু তো এইখিনি ভ্যালুটো আমি জানোই আগত আমি ক্যালকুলেট কৰি আছো এইখিনি সো ইয়াৰ ভ্যালুটো আছিল 1.5 into 10 to the power -2 নিউটন সো এটা যদি সলভ কৰো সো 16 into 1.5 এটা যদি আমি মাল্টিপ্লাই কৰো আমি আলটিমেট আনসাৰ পাবা 0.24 নিউটন পাম সো খালি ক্যালকুলেটৰ ইউজ নকৰিবা তোমালোকে এটো ইজিলি সলভ হৈ যাব ওকে সো B1 আমাৰ সলভ হৈ গ'ল নেক্সট আমাৰ যোনটো কোৱেশ্চন আছে B2 তো আমাক কি কৈছে B নাম্বাৰ 2 তো আমাক কৈছে যে যদি এবাৰ
এই দুটা স্ফেয়াৰ পানীত যদি থৈ দিয়া হয় তেতিয়াহ'লে ইহঁতৰ ফ'ৰ্চ অফ ৰিপালশ্যন কিমান থাকিব মানে হোৱাট ইজ দ্য ফ'ৰ্চ অফ ৰিপালশ্যন ইফ দ্য টু স্ফেয়াৰ্ছ আৰ প্লেচড ইন ৱাটাৰ চ' অভিয়াছলি ফ'ৰ্চটো বেলেগ হ'ব কাৰণ মিডিয়ামৰ ওপৰত ডিপেণ্ড কৰে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ মানে কে ভেলু ডিপেণ্ড কৰে মানে ফ'ৰ্চো বেলেগ হ'ব চ' ডাইলেক্ট্ৰিক কনষ্টেণ্টৰ আমাৰ ভেলু দিয়া আছে পানীৰ কাপা 80 দিয়া আছে চ' আমি এটা ৰিলেশ্যন আমি এষ্টাব্লিছ কৰিছিলোঁ লেকচাৰ নম্বৰ 2 আমি কৰিছিলোঁ এটা ৰিলেশ্যন এষ্টাব্লিছ বিটুইন এফ ভেকিউম আৰু এফ মিডিয়ামৰ চ' তোমালোকৰ মনত আছে চাগে ত' কেনেকৈ হ'ব চলিউশ্যনটো চ' বিৰ যদি মই 2টো কৰোঁ ইয়াতে 2টো কৰিছোঁ চ' আমাক দিয়া আছে গিভেন আমাক গিভেন কি আছে কাপা দিয়া আছে কাৰ ৱাটাৰৰ চ' কাপা ৱাটাৰ আমাক দিয়া আছে 80 আৰু আমাক কেলকুলেট কৰিব দিছে এফ ৱাটাৰ মানে যদি আমি দুটা স্ফেয়াৰক সেই দুটা স্ফেয়াৰক যদি আমি পানীত থওঁ তেতিয়াহ'লে ইহঁতৰ মাজত ফ'ৰ্চ অফ ৰিপালশ্যন কিমান হ'ব তোমাক সুধিছে চ' ডিষ্টেঞ্চটো কিমান আছিলে 50 চেণ্টিমিটাৰ আছিলে চাৰ্জো আমি জানো এইবিলাক চব জানো আগৰ কনফিগাৰেশ্যনটো চব কুৱেশ্যনটো আমাক দিয়া হৈছে চ' আমি ৰিলেশ্যনটো এষ্টাব্লিছ কৰিছিলোঁ আগতে চ' ৰিলেশ্যনটো কি আছিলে যে এফ মিডিয়াম ইজ ইকুৱেল টু এফ ভেকিউম ডিভাইডেড বাই কাপা অ'কে চ' এই মিডিয়ামটোৰ যোনটো কাপা হ'ব সেই কাপাটোৰ কথা কৈছোঁ কাপা ৱাটাৰ 80 দিয়া আছে চ' মিডিয়ামটো এবাৰ বৰ্তমান ৱাটাৰ হয় চ' ইন প্লেচ অফ এফ মিডিয়াম মই লিখিব পাৰোঁ এফ ৱাটাৰ নিলিখিলেও হ'ব বাট বুজিবৰ কাৰণে আমি লিখি দিছোঁ এফ ৱাটাৰ ইকুৱেল টু কি হ'ব এফ ভেকিউম ডিভাইডেড বাই সেই মিডিয়ামটোৰ কাপা আমাক দিয়া আছে ডাইলেক্ট্ৰিক কনষ্টেণ্ট দিয়া আছে ভেলু কিমান 80 চ' ডিভাইড বাই 80 চ' এফ ভেকিউমটোতো আমি ওলাই থৈছোঁ কিমান পাইছিলোঁ নাম্বাৰ 8 1.5 ইনটু 10 to the power minus 2 and divided by 80 তো যদি আমি সলভ কৰোঁ আমাৰ এনসাৰটো হ'ব 1.9 ইনটু 10 to the power minus 4 নিউটন চ' ফ'ৰ্চটো বেলেগ হ'ল ভেকিউমত ফ'ৰ্চ আছিল 1.5 কিন্তু ৱাটাৰ থোৱাৰ লগে লগে ফ'ৰ্চটো হৈ গ'ল চেঞ্জ হৈ গ'ল চ' ইয়াৰ পৰা আমি এইটো কথা আগতেও ডিছকাছ কৰিছিলোঁ যে যদি মিডিয়াম চেঞ্জ হয় তেতিয়াহ'লে কি হ'ব যোনটো ফ'ৰ্চ থাকিব ইউনিটৰ মাজত সেই ফ'ৰ্চটো চেঞ্জ হ'ব আৰু ফ'ৰ্চটো কিয় চেঞ্জ হয় কাৰণ যেতিয়া মিডিয়াম চেঞ্জ হয় তেতিয়া এই কে যোনটো পাৰ্মিটিভিটি আমি কৈছিলোঁ এপচাইলন নট 1/4 বা এপচাইলন নট যোনটো কৈছিলোঁ এই এপচাইলন নটৰ এপচাইলন নট হৈ নাথাকে চ' মিডিয়ামৰ কাৰণে এপচাইলন নটটো কি হ'ব আমি এপচাইলন বুলি লিখিছিলোঁ অ'কে চ' এপচাইলন নট যদি লিখোঁ আমি ক'ম পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ কিন্তু যেতিয়া পানীত থৈ দিম তাক আমি এপচাইলন দৰে লিখিম চ' সেইবিলাক ইউজ কৰি আমি ৰিলেশ্যনটো এষ্টাব্লিছ কৰিছিলোঁ চ' ডাইৰেক্টলি সেইকাৰণে মই এই ফৰ্মুলাটো ইউজ কৰিছোঁ ইয়াতে চ' এইটো হৈছে ইয়াৰ চলিউশ্যনটো চ' এনেকৈ আমি কুৱেশ্যন এটা কৰিম চ' তোমালোকে আৰু কুৱেশ্যন চাবা যিমান কুৱেশ্যন সলভ কৰা সিমানে তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হ'ব চ' এতিয়া আমি নেক্সট কুৱেশ্যনৰ ফালে মুভ কৰোঁ কুৱেশ্যন নম্বৰ 2 চ' কুৱেশ্যন নম্বৰ 2টোক তোমালোকক মই দি দিছোঁ ইয়াতে লিখি দিছোঁ ইয়াতে চ' দিছ ইজ কুৱেশ্যন নম্বৰ 2 চ' কুৱেশ্যন নম্বৰ 2টো আমি পঢ়োঁ আমাৰ কি কৈছে ইয়াতে কোৱা আছে যে টু আইডেণ্টিকেল চাৰ্জেছ কিউ ইচ আৰ কেপ্ট এট এ ডিষ্টেঞ্চ আৰ এপাৰ্ট যে দুটা আইডেণ্টিকেল চাৰ্জ আছে কিউ সিহঁত দুটা কি কৰিছে আৰ ডিষ্টেঞ্চ এপাৰ্ট থৈছে এপাৰ্ট মানে দূৰত থৈছে চ' ফিগাৰটো মই পাৰ্টকৈ কুৱেশ্যনটো সলভ কৰিম চ' চলিউশ্যন চ' দুটা চাৰ্জ আছে বুলি কৈছে আইডেণ্টিকেল কিউ চ' কিউ চাৰ্জ এটা আছে ইয়াতে দিছ ইজ কিউ চাৰ্জ আৰু অলপ দূৰত আৰু এটা চাৰ্জ আছে সেইটো কিউৱে হয় এণ্ড দ্য ডিষ্টেঞ্চ বিটুইন দেম ইজ কিমান দিয়া আছে আমাক কুৱেশ্যনত আৰ বুলি কোৱা হৈছে অ'কে চ' ইয়াৰ নাম মই এ দিছোঁ এই পইণ্ট আৰু এই নাম বি দিছোঁ চ' নেক্সট লাইনটো পঢ়োঁ কি কৈছে এ থাৰ্ড চাৰ্জ কিউ ইজ প্লেচড অন দ্য লাইন জইনিং দ্য এবভ টু চাৰ্জেছ কি কৈছে এ থাৰ্ড চাৰ্জ কিউ ইজ প্লেচড অন দ্য লাইন জইনিং দ্য এবভ টু চাৰ্জেছ চ' আমি এটা থাৰ্ড চাৰ্জ কিউ এটা প্লেচ কৰিছোঁ ক'ত অন দ্য লাইন জইনিং দ্য এবভ টু চাৰ্জেছ চ' এই দুটা চাৰ্জক যোনটো লাইনে জইন কৰিছে সেই লাইনটোত মই কি কৰিছোঁ ক'ৰবাত এই কিউ চাৰ্জটো আমি থৈছোঁ such that all the three charges are in equilibrium চ' আমি এই কিউ চাৰ্জটো এনেকৈ থৈছোঁ যাতে এই তিনিটা চাৰ্জ কি হ'ব ইকুইলিব্ৰিয়ামত থাকিব ইকুইলিব্ৰিয়াম মানে হৈছে এই চাৰ্জকেইটাৰ ওপৰত যোনটো নেট ফ'ৰ্চ থাকিব নেট মানে টোটেল ফ'ৰ্চ সেইটো কি হ'ব 0 হ'ব বা আমি ক'ব পাৰোঁ এই তিনিটা চাৰ্জ কিহত থাকিব এট ৰেষ্ট থাকিব তেতিয়া আমি ক'ম দ'জ চাৰ্জেছ আৰ ইন ইকুইলিব্ৰিয়াম বুলি পেলাই চ' আমি এই চাৰ্জটো এনেকৈ ক'ৰবাত থ'ব লাগিব অন দ্য লাইন জইনিং দ্য টু চাৰ্জেছ যে তিনিটা চাৰ্জে কিহত থাকে ইন ইকুইলিব্ৰিয়াম থাকে চ' এতিয়া আমাক কুৱেশ্যনটো সুধিছে যে এই চাৰ্জটো আমি প্ৰথমতে ক'ত থ'ব লাগিব আমাক পজিশ্যনটো সুধিছে যে হোৱাট ইজ দ্য পজিশ্যন কোনটো পজিশ্যনত আমি কিউ চাৰ্জটো আমি থ'ব লাগিব নেক্সট সুধিছে চাইন এই কিউটো নিগেটিভ হ'ব নে পজিটিভ হ'ব এণ্ড থাৰ্ডলি আমাক কি সুধিছে ইয়াৰ মেগনিটিউড সুধিছে ঠিক আছে চ' কুৱেশ্যনটো তোমালোকে বুজিছা চ' এতিয়া আমি সলভ কৰিম বস্তুটো চ' আমাক এই যোনটো কিউ চাৰ্জ দিয়া আছে মই ভাবি লৈছোঁ ছাপ'জ কিউ চাৰ্জটো মই এটা পইণ্টত থৈছোঁ এই পইণ্টটোৰ নাম দি দিছোঁ মই ছাপ'জ চি লেটছ চে দিছ পইণ্ট ইজ চি আৰু মই কিউ চাৰ্জটো ইয়াত থৈছোঁ চ' দিছ ইজ চাৰ্জ কিউ চ' কিউ চাৰ্জটো এই এৰ পৰা
মই ভাবি লৈছোঁ ডিষ্টেঞ্চ আছে এক্সত, এই কিউ চাৰ্জটো এৰ পৰা কিমান ডিষ্টেঞ্চত আছে, এক্সৰ ডিষ্টেঞ্চত আছে। তেতিয়াহ'লে এই কিউটো বিৰ পৰা কিমান দূৰত থাকিব, মানে এইটো চাৰ্জৰ পৰা, ইট উইল বি আৰ মাইনাছ এক্স। কিয় আৰ মাইনাছ এক্সত, গোটেইটো আৰ হয়, এইখিনি এক্স হয়, তেতিয়া এইখিনি কি হ'ব, আৰ মাইনাছ এক্স হ'ব। চ' আমাক ফাৰ্ষ্ট ওলাব দিছে পজিশ্যন, আৰু কণ্ডিশ্যন দি দিছে যে কিয় থাকিব লাগিব, চাৰ্জকেইটা ইকুইলিব্ৰিয়ামত থাকিব লাগিব। চ' এই কণ্ডিশ্যনটো আমি এপ্লাই কৰি আমি সলভ কৰি গৈছোঁ। চ' চাবা, যদি এই যোনটো কিউ চাৰ্জ আছে, এই কিউ চাৰ্জটো যদি ইকুইলিব্ৰিয়ামত থাকিব লাগে, মানে ৰেষ্টত যদি থাকিব লগা হয়, তেতিয়াহ'লে কি কণ্ডিশ্যন ফ'ল' কৰিব লাগিব। মানে ছাপ'জ এটা মানুহ আছে ইয়াতে, এইফালৰ পৰা এটা ফ'ৰ্চ এটা টানি আছে, এইফালৰ পৰা এটা ফ'ৰ্চ এটা টানি আছে F2। এতিয়া এই মানুহটো ৰেষ্টত থাকিবৰ কাৰণে, ঠিক আছে, F2 যদি হয় তেতিয়াহে এই মানুহটো ৰেষ্টত থাকিব। চ' সেই কনচেপ্টটো আমি ইয়াত এপ্লাই কৰিম। চ' এই কিউ চাৰ্জটো আছে, চ' এই কিউ চাৰ্জটো আৰু এই কিউ চাৰ্জটোৰ মাজত এটা ফ'ৰ্চ থাকিব, এই দুটা চাৰ্জৰ মাজত ফ'ৰ্চ এটা থাকিবই, ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ। চিমিলাৰলি এই কিউ আৰু এইটো কিউৰ মাজত থাকিব। চ' এই কিউটো যদি ৰেষ্টত থাকিব লাগে, মানে ইকুইলিব্ৰিয়ামত থাকিব লাগে, তেতিয়াহ'লে কি হ'ব লাগিব, এই কিউটো আৰু এই কিউটোৰ মাজত যোনটো ফ'ৰ্চ থাকিব, ডেট মাষ্ট বি ইকুৱেল টু দ্য ফ'ৰ্চ বিটুইন এইটো কিউ আৰু এইটো কিউ। মানে কি কৈ আছোঁ মই, যে চাৰ্জ কিউ টু বি এট ৰেষ্ট, টু বি এট ৰেষ্ট নিলিখোঁ আমি, ইকুইলিব্ৰিয়াম লিখিছোঁ, টু বি ইন ইকুইলিব্ৰিয়াম কি হ'ব লাগিব, যে মেগনিটিউড, মনত ৰাখিব মেগনিটিউড বুলি কৈ আছোঁ মই, মেগনিটিউড অফ ফ'ৰ্চ বিটুইন চাৰ্জেছ এট A and C, ইহঁত দুটাৰ মাজত যোনটো ফ'ৰ্চ থাকিব মাষ্ট বি ইকুৱেল, কাৰ লগত ইকুৱেল হ'ব লাগিব, মেগনিটিউড, শ্বৰ্ট ফৰ্মত লিখিছোঁ, মেগনিটিউড অফ ফ'ৰ্চ বিটুইন চাৰ্জেছ এট B and C। অ'কে, চ' এই চাৰ্জটো ইকুইলিব্ৰিয়ামত থাকিবৰ কাৰণে ইহঁত দুটাৰ মাজৰ যোনটো ফ'ৰ্চ থাকিব, মেগনিটিউড অফ ফ'ৰ্চ বিটুইন চাৰ্জ এট A and C মাষ্ট বি ইকুৱেল টু কি হ'ব লাগিব, ইহঁত দুটাৰ মাজৰ ফ'ৰ্চ, যে মেগনিটিউড অফ ফ'ৰ্চ বিটুইন চাৰ্জেছ এট B and C, তেতিয়াহে এই কিউটো কিয় থাকিব, ইন ইকুইলিব্ৰিয়ামত থাকিব। চ' মেগনিটিউড অফ ফ'ৰ্চ বিটুইন কিউ কিমান হ'ব আমি জানো, বা ইউজিং কলমছ ল' আমি কলমছ ল' এপ্লাই কৰিম ইয়াতে। চ' কিমান হ'ব, 1/4πε0 কিউ ডিভাইডেড বাই ইহঁত দুটাৰ মাজৰ ডিষ্টেঞ্চ কিমান, আমি ধৰি লৈছোঁ এক্স বুলি, চ' এক্স স্কুৱেৰ ইকুৱেল টু কি হ'ব, এইটো ফ'ৰ্চ, চ' 1/4πε0 কিউ ডিভাইডেড বাই ইহঁত দুটাৰ মাজৰ ডিষ্টেঞ্চ কিমান, আমাক ধৰা আছে R মাইনাছ এক্স, চ' R মাইনাছ এক্স হোল স্কুৱেৰ। চ' ইয়াৰ পৰা আমাক কাৰ ভেলু লাগে, এই এক্সৰ ভেলুটো লাগে, যে এই পজিশ্যনটো ক'ত হ'ব, কিউটো ক'ত থ'ম আমি। চ' এইটো আৰু এইটো কেঞ্চেল, কিউ কেঞ্চেল হ'ল, থাকিল কি 1/x² ইকুৱেল টু 1/r মাইনাছ এক্স হোল স্কুৱেৰ। চ' 1 আছে, চ' আমি স্কুৱেৰ ডাইৰেক্টলি কেঞ্চেল আউট কৰিব পাৰোঁ। চ' আল্টিমেটলি আমি কি পাম, 1/x উইল বি ইকুৱেল টু 1/r মাইনাছ এক্স। চ' এইটোক যদি মই উল্টিয়াই দিওঁ, এইটো উল্টিয়াই হৈ যাব। চ' ফাইনেলি মই কি পাম, x উইল বি ইকুৱেল টু কি হ'ব, r মাইনাছ এক্স। চ' therefore twice x will be equal to r, x to my fellow plus হৈ যাব, so x plus x is twice x will be equal to r, so x equal to আমাৰ লাগে it will be r/2। so আমাৰ যোনটো পজিশ্যন হয় x, যোনটো পজিশ্যনত আমি এই কিউ চাৰ্জটো আমি থ'ব লাগিব, দিছ স্মল কিউ চাৰ্জ, ইয়াত যদি তোমালোকে দেখা নাই এইটো কিউ হয়, দিছ ইজ কিউ, এইটো আমি ইয়াত থৈছোঁ। চ' এই যোনটো কিউ চাৰ্জটো আমি ক'ত থ'ব লাগিব আমি গম পালোঁ, এই কিউ চাৰ্জটো আমি ক'ত থ'ব লাগিব, এটা ডিষ্টেঞ্চ r/2। চ' মানে এই চাৰ্জ দুটাৰ, এই যোনটো চাৰ্জ দুটা আছিলে কিউ আৰু কিউ আছিলে, সিহঁতৰ ডিষ্টেঞ্চ কিমান আছিলে, r আছিলে, r/2 ক'ত হ'ব, মাজত হ'ব, চ' মাজত থ'ব লাগিব, তেতিয়াহে কি হ'ব, এই চাৰ্জটো কিয়ত থাকিব, ইন ইকুইলিব্ৰিয়ামত থাকিব। নেক্সট আমাক ওলাব দিছে চাইন আৰু মেগনিটিউড। চ' ফিগাৰটো মই আকৌ বনাইছোঁ, ইয়াতে বনাইছোঁ, কুৱেশ্যনটো কেনেকুৱা আছিলে ফিগাৰটো, যে ইয়াতে কিউ আছিলে, দিছ ইজ কিউ, এইটো পইণ্ট মই এ দিছোঁ নাম, এইটো বি দিছিলোঁ, আৰু এটা চাৰ্জটো আমি থ'ব লাগিব কিউ, সেইটো গম পালোঁ আমি ক'ত থ'ব লাগিব, গোটেই ডিষ্টেঞ্চটো কিমান আছে, r আছে, ঠিক আছে, আৰু এইটো আমি আগতে ধৰি লৈছোঁ কিমান, x ধৰি লৈছিলোঁ, আৰু এইখিনিৰ পৰা কিমান হ'ব ইয়ালৈ, r মাইনাছ এক্স হ'ব। অ'কে, চ' এক্সৰ ভেলুটো আমি পাই গ'লোঁ অলৰেডি, x ইকুৱেল টু কিমান হ'ব, r/2 হ'ব। চ' এতিয়া আমাক চাইনটো ওলাব লাগে, SIGN চাইন।
মানে এই কিউ চাৰ্জটো পজিটিভ হ'ব নে নিগেটিভ হ'ব আমাক সেইটো কেলকুলেট কৰিব লাগে মানে আমি ডিটাৰমাইন কৰিব লাগে চ' সেইটো চাওঁ আমি কেনেকৈ কনচিডাৰ কৰিম প্লাছ কিউ চ' ইহঁত দুটা প্লাছ প্লাছ হয় দুটা চ' ইহঁত দুটা দুটা পজিটিভ চাৰ্জ হয় চিমিলাৰ চাৰ্জ হয় কি কৰিব এই চাৰ্জটোক কি কৰিব ঠেলিব তাৰ এখন আছে তোমালোকৰ NCERT-ৰ মেইন বুক এখন আছে চ' এই মেইন বুকখনটো সদায় কুৱেশ্যন পঢ়িবাই মেইন বুকত যিমান কুৱেশ্যন আছে গোটেইগাল সলভ কৰিবা আৰু আমিও কৰিম আমি মেইন বুকৰ একেলগে যেতিয়া আমাৰ চেপ্টাৰটো কমপ্লিট হ'ব দেন আমি গোটেইকেইটা কুৱেশ্যনছ আমি উইদিন 2 days বা 3 days আমি কমপ্লিট কৰি দিম উইদিন 2 lectures আমি গোটেই কুৱেশ্যনবিলাক NCERT কৰি পেলাম ত' তোমালোকে SLR কুৱেশ্যনো চাবা ইট উইল বি হেল্প ফৰ ইউ চ' যিমান কুৱেশ্যন কৰিবা সিমান তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব চ' যদি ঠেলে তেতিয়াহ'লে জানো এই চাৰ্জ দুটা ইকুইলিব্ৰিয়ামত থাকিব আমাকতো কণ্ডিশ্যন দিয়া আছে ইকুইলিব্ৰিয়ামত থাকিব লাগিব চ' ইয়াতে ৰখাবৰ কাৰণে আমি কি কৰিব লাগিব এই কিউটোৱে ইয়াক এইফালে ঠেলিব তো ইয়াক কোনোবা এটা টানিব লাগিব এইফালে সেই ছেইম ফ'ৰ্চতে তেতিয়াহে এই কিউ চাৰ্জটো ইয়াতে ৰখি থাকিব তেতিয়াহে আমি ক'ব পাৰিম যে তিনিটা চাৰ্জ কিয় থাকিব ইকুইলিব্ৰিয়ামত থাকিব বুলি তেতিয়াহ'লে এই যোনটো কিউ হ'ব ইয়াৰ চাইনটো কি হ'ব লাগিব চ' আমি গম পালোঁ যে এই কিউটোৱে এই কিউটো কি কৰিব এইফালে ঠেলিব যিহেতু দুটা চিমিলাৰ চাৰ্জ হয় পজিটিভ হয় তো এই যোনটো কিউ আছে এই কিউৱে কি কৰিব লাগিব এই চাৰ্জটোক ইয়াত ৰখাই থ'বলৈ নিজৰ ফালে টানিব লাগিব তো টানে কেতিয়া যেতিয়া দুটা চাৰ্জ কি হয় আনলাইক হয় মানে এটা পজিটিভ এটা নিগেটিভ হয় চ' কিউটোতো পজিটিভ বুলি আমি জানোৱেই কুৱেশ্যনত কোৱাই আছে তো এইটো কিউ কি হ'ব লাগিব তেতিয়াহ'লে নিগেটিভ হ'ব লাগিব ডেট মিনছ যোনটো আমাৰ চাইন হ'ব চাইন উইল বি কি হ'ব নিগেটিভ হ'ব ইট উইল বি নিগেটিভ চ' আমাৰ যোনটো কিউ চাৰ্জ হ'ব ডেট উইল বি নিগেটিভ চাৰ্জ চ' আমি তেনেকৈ আমি ওলাই দিলোঁ এণ্ড লাষ্টলি আমাক মেগনিটিউড লগত দিছে হোৱাট ইজ দ্য মেগনিটিউড অফ চাৰ্জ কিউ চ' মেগনিটিউডটো আমি কেনেকৈ ল'ম চাবা চ' ইহঁত দুটাৰ মাজত যোনটো ফ'ৰ্চ থাকিব ফ'ৰ্চ অফ ৰিপালচন থাকিব সেইটো মাষ্ট বি ইকুৱেল টু ফ'ৰ্চ অফ এট্ৰেকশ্যন বিটুইন এই দুটা তেতিয়াহে ইহঁত তিনিটা কিহত থাকিব ইকুইলিব্ৰিয়ামত থাকিব হয় কথাটো যে ইহঁত দুটাৰ মাজৰ যোনটো ফ'ৰ্চ অফ ৰিপালচন থাকিব সেই ফ'ৰ্চ অফ ৰিপালচনটো যদি ইকুৱেল হয় এই কিউ আৰু এই কিউৰ মাজৰ এট্ৰেকশ্যন ফ'ৰ্চৰ লগত তেতিয়াহে এই তিনিটা চাৰ্জ কিহত থাকিব ইন ইকুইলিব্ৰিয়াম থাকিব অ'কে চ' সেই কথাটো লৈ পেলাই আমি এই মেগনিটিউড অফ চাৰ্জটো আমি ওলাম যে দ্য চাৰ্জেছ টু বি ইন ইকুইলিব্ৰিয়াম কি হ'ব লাগিব যে মেগনিটিউড শ্বৰ্ট ফৰ্মত লিখিছোঁ মই মেগনিটিউড অফ ফ'ৰ্চ বিটুইন ফ'ৰ্চ অফ ৰিপালচন between charges at A and B ইহঁত মাজৰ ৰিপালচনৰ কথা পাতি আছোঁ মাষ্ট বি ইকুৱেল টু কি হ'ব লাগিব মেগনিটিউড অফ ফ'ৰ্চ অফ এট্ৰেকশ্যন between charges at A and C তেতিয়াহে ইহঁত তিনিটা থাকিব ইন ইকুইলিব্ৰিয়ামত থাকিব চ' আমি মেগনিটিউড অফ চাৰ্জেছ এট A and B এইবিলাক আমি ওলাব পাৰিম কলমছটো ইউজ কৰি চ' ইয়াৰ ভেলু কিমান হ'ব ফ'ৰ্চ ৰিপালচন বিটুইন A and B ইহঁত দুটাৰ মাজৰ চ' 1/4 কিউ আৰু কিউ মিলিপ্লাই কিউ স্কুৱেৰ ডিভাইডেড বাই ডিষ্টেঞ্চ কিমান সিহঁতৰ মাজৰ R হয় চ' R স্কুৱেৰ আৰু কুৱেশ্যনত দিয়া আছে আমাক R বুলি ইকুৱেল টু কি হ'ব মেগনিটিউড অফ ফ'ৰ্চ অফ এট্ৰেকশ্যন চ' ইয়াত আমি নিগেটিভ ইউজ নকৰোঁ কাৰণ মেগনিটিউড কৈছোঁ মেগনিটিউডত পজিটিভ নিগেটিভৰ কথা নাই জাষ্ট ভেলুটো লিখোঁ আমি চ' ইয়াৰ কিমান হ'ব 1/4 কাৰ মাজত ফ'ৰ্চ হয় এইটো ডাঙৰ কিউ আৰু এই সৰু কিউটো চ' কিউ ডিভাইডেড বাই ডিষ্টেঞ্চটো কিমান সিহঁতৰ x চ' এক্সটোতো আমি ওলাই ল'লোঁ কিমান হয় এক্সটো কিমান হয় R/2 চ' ডাইৰেক্ট ইয়াত লিখিছোঁ মই R/2 হোল স্কুৱেৰ চ' এইটো চল্ভ কৰিলে আমাৰ এনচাৰ পাই যাম আমাক কি লাগে কিউ ভেলু লাগে চ' 1/4 কেঞ্চেল গ'ল ইয়াৰ পৰা এটা কিউ গ'ল থাকিল কি Q/R² ইকুৱেল টু Q/R/2 হোল স্কুৱেৰ অ'কে আমাক কি লাগে আমাক এই কিউটোৰ ভেলুটো লাগে চ' কি হ'ব Q/R² ইকুৱেল টু Q ডিভাইড বাই R² ডিভাইড বাই 4 কাৰণ এইটো R² ডিভাইড বাই 4 হ'ব এই 4টো ওপৰত লিখিব পাৰোঁ মই কি হ'ব তেতিয়া Q/R² ইকুৱেল টু 4Q ডিভাইডেড বাই R² কেঞ্চেল হ'ল চ' দেয়াৰফৰ আমাক কিউ লাগে চ' কিউ উইল বি ইকুৱেল টু কিমান হ'ব
ডাঙৰ কিউ ডিভাইডেড বাই 4 চ' ইমান মেগনিটিউড হ'ব লাগিব চাৰ্জৰ মেগনিটিউডটো এইটো হ'ব লাগিব যে এই যোন দুটা আমাৰ চাৰ্জ দিয়া আছিলে কিউ এই কিউ কিমান হ'ব লাগিব 1/4 হ'ব লাগিব অ'কে আৰু চাইনটো কি হ'ব লাগিব ইয়াৰ নিগেটিভ হ'ব লাগিব আৰু পজিশ্যনটো ক'ত থাকিব লাগিব r/2 থাকিব লাগিব তেতিয়াহে এই তিনিটা চাৰ্জ কিহত থাকিব ইকুইলিব্ৰিয়ামত থাকিব চ' এনেকৈ আমি কুৱেশ্যনবিলাক সলভ কৰিম চ' এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকে আৰু কৰিবা কুৱেশ্যন তোমালোকে পাবা Thank you. Stay home, stay safe, and study well.